নমস্কাৰ ছাৰ্বৈদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু তেওঁলোকৰ নিকট আত্মীয়ই লাভ কৰিব 5ৰ পৰা 20 লাখ টকালৈকে আৰ্থিক অনুদান। হয় ছাৰ্বৈদেউসকল, আমি জানি ল'ম কিয় কেনেকৈ কোনসকল কৰ্মচাৰীয়ে এই টকা লাভ কৰিব। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ্বৈদেউসকল, অসম চৰকাৰে কেবিনেটত সিদ্ধান্ত লৈছে যে ভোটগ্ৰহণ কৰ্মী বা সেই কৰ্মীসকলৰ নিকট আত্মীয়লৈ আৰ্থিক অনুদান দিবলৈ। ছাৰ্বৈদেউসকল, ইয়াত চাব, পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৰ্তব্য পালন কৰি থকা অৱস্থাত মৃত্যু হোৱা বা আঘাতপ্ৰাপ্ত ভোটগ্ৰহণ কৰ্মীৰ নিকট আত্মীয়ক ক্ষতিপূৰণ হিচাপে আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। তাৰপিছত কৈছে বৰ্ধিত আৰ্থিক অনুদান। 1 নম্বৰত আছে মৃত্যুৰ ক্ষেত্ৰত নিকট আত্মীয়লৈ 10 লাখ টকা প্ৰদান কৰা হ'ব। 2 নম্বৰত কৈছে ৰোড মাইন বা বোমা বিস্ফোৰণ, সহস্ৰ আক্ৰমণ ইত্যাদি হিংসাত্মক উগ্ৰপন্থী কাৰ্যৰ ফলত মৃত্যু হ'লে নিকট আত্মীয়লৈ 20 লাখ টকা প্ৰদান কৰা হ'ব। 3 নম্বৰত কৈছে অংগ, দৃষ্টিশক্তি হেৰুওৱা আদি স্থায়ীভাৱে অক্ষমতাত ভুগি থকা বিষয়াসকলক 5 লাখ টকা প্ৰদান কৰা হ'ব। 4ৰ্থতে কৈছে উগ্ৰপন্থী বা অসামাজিক কাৰকৰ ফলত হোৱা দুৰ্ঘটনাৰ বাবে অংগ, দৃষ্টিশক্তি হেৰুওৱা আদি স্থায়ীভাৱে অক্ষমতাত ভোগা বিষয়াসকলক 10 লাখ টকা প্ৰদান কৰা হ'ব। 5মতে কৈছে আগ্নেয় অস্ত্ৰ বা অন্য যিকোনো অস্ত্ৰ বা বোমা বিস্ফোৰণ বা অন্য যিকোনো ঘটনাৰ পৰা সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা নিৰ্বাচনী কৰ্তব্যত নিয়োজিত ব্যক্তিক 50,000 টকা প্ৰদান কৰা হ'ব। গতিকে ছাৰ্বৈদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত লৈছে, যাৰ দ্বাৰা আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল উপকৃত হ'ব। গতিকে ছাৰ্বৈদেউসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।